আগ্ৰাসী ৰূপজ্যোতি হৰপ ৰূপজ্যোতি বিধানসভাত ৰূপজ্যোতিৰ আগ্ৰাসী ৰূপ কেতিয়াবা সদনত বন্দিত হয় ৰূপজ্যোতি কেতিয়াবা নিন্দিতও হয় ৰূপজ্যোতি নামেই যাৰ পৰিচয় অসম বিধানসভাত সততে সৰব প্ৰায় আগ্ৰাসী ৰূপত পোৱা বিধায়কজনেই হ'ল ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতিৰ অবিহনে বিধানসভাৰ সদন যেন উত্তাপবিহীন প্ৰায় বিভিন্ন বিষয়ৰ ইছ্যুত সদনত দপদপাই আগ্ৰাসী ৰূপত দেখা যায় বিধায়কগৰাকীক কেতিয়াবা ক্ষুৰ্ধাৰ ৰূপত শাসকীয় পক্ষক তোলাধুনা আৰু কেতিয়াবা সদনত সক্ৰিয় ভংগীমাৰে উজলি উঠে বিধায়ক ৰূপজ্যোতি সোমবাৰেও ব্যতিক্ৰম নহ'ল ৰূপজ্যোতি সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতে সদনত উত্তাপ বঢ়ালে ৰূপজ্যোতিয়ে শাসকীয় পক্ষই দিয়া উত্তৰক লৈ অসন্তুষ্ট ৰূপজ্যোতিয়ে অসম চুক্তিৰ আত্মা ৫ নং দফাক লৈ এক প্ৰকাৰে ল'লে আগ্ৰাসী ভূমিকা মাননীয় অধ্যক্ষ মহোদয় মোৰ যিটো প্ৰশ্ন আছিলে এই উত্তৰটো মই পাইছোঁ কিন্তু সন্তুষ্ট হ'ব পৰা নাই যেহেতু অসম চুক্তিৰ আত্মা বুলিলে ৫ নম্বৰ দফা এই শিতানটো আমি আত্মা বুলি আমি লওঁ ৫ নম্বৰ এই দফাৰ যি আত্মা ইয়াত আঘাত আনিব কেলে বিচৰা হ'ল এই এটা বিষয় লগত জড়িত হৈ আছে অসম চুক্তি অসমীয়া মানুহৰ লগত জড়িত হৈ আছে আৰু এই চৰকাৰে অসমীয়া কৈ আছে আজি অসমীয়া মানুহ ১.৫ বছৰ অসমীয়া মহিলাগৰাকী আজি বিধানসভাৰ অধ্যক্ষৰ ৰুলিঙকো উপেক্ষা কৰি অসম চুক্তিকে ধৰি বিভিন্ন প্ৰসংগত ধাৰাভাষ্য দি গৈছিল বিধায়কগৰাকীয়ে সদনত বিধায়কগৰাকীৰ এনে আগ্ৰাসনত ৰুষ্ট হ'ল অধ্যক্ষ বাৰে বাৰে উপেক্ষা কৰিলে অধ্যক্ষৰ ৰুলিং অৱশেষত মাৰ্চলৰ হতুৱাই প্ৰশ্নোত্তৰ শিতানৰ পৰা বহিষ্কাৰ কৰিলে বিধায়ক ৰূপজ্যোতি কৰ্মী সদনৰ পৰা বহিষ্কাৰ হ'লেও নিজৰ স্থিতিতে অটল ৰূপজ্যোতি কৰ্মী সময়ে বিজেপি কেন্দ্ৰৰ ৰাজ্যিক নেতৃবৰ্গই অসম চুক্তি আখৰে আখৰে পালন কৰাৰ যি কথা কৈ আহিছিলে সেই সন্দৰ্ভত মই জানিব বিচাৰিছিলোঁ ইয়াত আমি অকণমান গোন্ধ পাইছোঁ যে চৰকাৰখনে ৰাজনীতিকৰণ কৰিব বিচাৰিছে অসম চুক্তি আৰু এই ক্লজ 5 অৰ্থাৎ অসম ৫ নম্বৰ দফা অসম চুক্তিৰ আত্মাক লৈ পেলাই অসম চুক্তি যে তেওঁলোকে আখৰে আখৰে পালন কৰাৰ নিৰ্বাচনী এটা কৌশল আছিলে ভোট পোৱা প্ৰকৃততে অসম চুক্তি আখৰে আখৰে পালন কৰিব বিচৰা নাই ২০১৪ চন এই চনটো আকৌ আনি পেলাই তেওঁলোকে নক্সাত কৰিব বিচাৰিছে অসম চুক্তিক ইয়াৰ লৈ পেলাই আমি চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ কোৱা হৈছিল ৬ নম্বৰ দফাৰ যিখন কমিটি জাষ্টিছ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া হৈছিল সময়ে সময়ে এনেদৰে আগ্ৰাসী ৰূপত বিধায়ক ৰূপজ্যোতিয়ে বঢ়াই বিধানসভাৰ ৰূপ ৰং বিধানসভাৰ মুখতে ব্লেডেৰে নিজৰ হাত কাটি কেতিয়াবা যদি নিন্দিত হৈছে ৰূপজ্যোতি কেতিয়াবা সক্ৰিয় ভংগীমাৰে উজলি বন্দিতও হৈছে ৰূপজ্যোতি মুঠতে ৰূপজ্যোতিয়ে বিধানসভাত চৰাই ৰূপৰ জ্যোতি ভিডিঅ' জাৰ্নেলিষ্ট যুদাচৰ সহযোগৰ ৰুবুল গগৈ প্ৰাগ নিউজ